গুড মৰ্ণিং এভৰিৱান। মানে মোৰ আজি দৌৰি লাগিছে। কথাটো হ'ল আজি এটা বিশেষ দিন, যাবলৈ ওলাইছোঁ। চাই থাকিব আপোনালোকে আজিৰ মোৰ এই ব্লগটো দেই। গৈ আছোঁ, চাৰ্টটো পিন্ধি লওঁ। দেৰি হৈ গৈছে আজি মোৰ। মুখত যিহেতু একো নলগাওঁ বাৰু, ঠিকে আছে ন বাৰু। এই যে দাউৰি লাগিলে, তাড়াতাড়ি উবেৰ এখন বুকিং কৰি ল'লোঁ। উবেৰত বহি ল'লোঁ, আহি গ'ল উবেৰৰ দাদাজন। তাৰ পৰা আমি গৈ আছোঁ মালিগাঁৱত, এটা বিশেষ কাম আৰু আজি বিশেষ দিন। আহি আছে নতুন ফেমিলি মেম্বাৰ। বৰ্তমান মালিগাঁও পাই গ'লোঁ। এই যে দেখিছে না মিত্তাল নেক্সা মাৰুতি চুজুকি, এইখনে আজিৰ বিশেষ আকৰ্ষণ। এয়া চাওক, নেক্সা XL6 সপোনৰ গাড়ী, ৰিণ্টুদাৰ, আমাৰ দাদাৰ। এয়া বৰ্তমান বহি আছোঁ। বহি থকাৰ মূৰত আহি গ'ল কফি। এয়া বৰ্তমান আমি ডিলাৰত, আমাক খাবলৈ দিছে পাৰ্লেজি বিস্কুট না আৰু কফি, আৰু মই খালোঁ ব্লেক কফি। এয়া কফি। আমাৰ বছে একদম বিজি আজি। আজি সঁচাকৈ এটা সুখৰ দিন তোমাৰ কাৰণে। শুভেচ্ছা জনাইছোঁ তোমাক, আগুৱাই যোৱা। আৰু এটা আমাৰ নিউ ফেমিলি হৈ গ'ল, হয় নাই? এতিয়া আৰু টেনশ্যন নাই, 7 ছিটাৰ গাড়ী এখন। বাইদেউ খাই দিয়া সেইকাৰণে বৰ্তমান খোৱাত ব্যস্ত আমি সকলো। মই একো কি ক'ম, মই ইমান ভালকৈ নাজানো বাৰু। যিয়ে হওক, কংগ্ৰেচুলেশ্যন। থেংক ইউ। নতুন এটা কাৰ আজি ভাল দিনত লোৱাৰ বাবে এইখিনিয়ে মোৰ পিনৰ পৰা। ক'ব লগা বেলেগ একো নাই, বহুত ভাল লাগিছে। দাদা এটা গাড়ী ল'লে। তাৰ পৰা মানে বিল্ডিঙৰ কাম আছিলে অকণমান, সেইখিনি কৰি ল'লে আমাৰ ভিনদেউৱে, আমিও আছিলোঁ লগত। তাৰ পৰা এতিয়া আমাৰ বিশেষ আকৰ্ষণ, এই যে ক'লা কভাৰটো আছে গুচবালে। লৈ যাওঁ। আৰু গাড়ী হওক আপোনালোকৰ কামনা কৰিলোঁ। এনেকৈ ডিলাৰৰ ফালৰ পৰা চাবি গতাই দিয়াৰ পাছত তেওঁলোকে 2 মিনিটমান টাইম আমাৰ দাদা আৰু ভিনদেউক লৈ গৈ এটা তেওঁলোকৰ ডিলাৰৰ ফিডবেক এটা ল'লে, মানে ছাৰ্ভিচ কেনেকুৱা পালে, কি কথা, ৰেটিং এটা দিলে। ভিনদেউৱে ধুনীয়াকৈ কথা পাতি আছে তাৰ পৰা, আৰু এনেকৈ ফিডবেক এটা দিলে বাৰু। দিয়াৰ পাছত এনেকৈ আমি আৰু ওলাই আহিলোঁ তাৰ পৰা, নতুন গাড়ীত যাত্ৰা। এতিয়া যাম আমি মন্দিৰলৈ, চাই থাকক। ফাইনেলি আমি নতুন গাড়ীত বহি ল'লোঁ। আমাৰ দাদা ফাইনেলি গাড়ী আমি লৈ ল'লোঁ। এয়া বাই বাই। নতুন বিশ্বকৰ্মা লৈ লৈছোঁ। পানীটো দাদা গামোচা লৈ ল। হেল্ল',
হোৱাটছএপত ভিডিঅ' কৰিছোঁ চা তেল আছে দাদাই পেমেণ্টটো কৰি দিম কৰি আছে। মই বুজালো ফোনতে ক'লো বাইদেউ আগত আছে আমাৰ ভিনদেউ। কৈছে মই কৈছোঁ মোক ঠিক আছে পাছত মিস্ত্ৰী কালি পঠিয়াব দিছে কালি ক্ৰছ চেক কৰাবা ন আমাৰ বা মই আৰু কৌশিক ফাইনেলি আমি গৈ আছো কিন্তু মই ভিডিঅ'টা বুজাই দিম নতুন গাড়ী লৈ মন্দিৰত মন্দিৰত গণেশ যাম। মন্দিৰৰ আগতে দৰ্শন কৰিম তাৰপিছত বিশ্বকৰ্মা মন্দিৰ ন তাৰ পৰা বিশ্বকৰ্মা মন্দিৰ মই ফোন কৰিছোঁ তাৰপিছত আমি হোটেলত গাটো বেয়া আছে তাৰপিছত আমি কিবা এটা খানা খাব লাগিব এখন হোটেলত সোমাই টকৰি খাব লাগিব তাৰপিছতহে আমি ঘৰত যাম তাৰ পাছতহে আমাৰ ঘৰলৈ যাত্ৰা এক্সেল 6 এতিয়া আৰম্ভ কৰিম যাত্ৰাৰ কোনো শেষ নাই এয়া আমি আহি পাই গ'লোঁ ফাইনেলি গণেশ মন্দিৰ যিহেতু প্ৰথমতে গাড়ীখনক গণেশ পূজা কৰিব লাগে সেয়ে মন্দিৰ গণেশ মন্দিৰ পাই গ'লোঁ এয়া চাওক ধুনীয়াকৈ কাটি দিয়া আমি পাই গ'লোঁ গণেশ মন্দিৰ বামুণ আছে কালো হেৰি প্লেটটোখন হেৰি কৰি থৈ দিছে যে তুমি এয়া ফাইনেলি গণেশ মন্দিৰত জয় গণেশ বাবা পূজা কৰি লওঁ প্ৰথম এয়া ধুনীয়াকৈ নতুন গাড়ীখন আমাৰ বামুণজনে পুৰোহিতজনে ধুনীয়াকৈ পূজা কৰি আছে চাওক আপোনালোকে এটা আজি খুবেই ভাল লগা দিন নতুন গাড়ী পূজা কৰি আছে ধুনীয়াকৈ গণেশ পূজা কৰি আহি পাই গ'লোঁ মালিগাঁৱতে থকা বিশ্বকৰ্মা মন্দিৰটো ইয়াতে বামুণজন একচুৱেলি যাবলৈ ওলাইছিলে আমি ঠিক সঠিক সময়তে আহি পালোঁ তাৰ পৰা বামুণজনে একচুৱেলি কি ক'ম আৰু উপায় নাই বাৰু তেখেতে এইখিনি কৰি দিলে মানে ধৰি লওক বামুণজনে একচুৱেলি ধুতি পিন্ধা নাই তেতিয়া বাৰু একো নাই যিহেতু সময়ৰ অভাৱ আছিলে মানে দেৰিও হৈ গ'ল আমাৰ তেওঁ মানে চব কাম কৰি যাব ওলাইছিলে লাষ্টতে গাড়ীখন পূজা কৰি দিলে এতিয়া এনেকৈ পূজা কৰিলে আৰু বিশ্বকৰ্মা মন্দিৰত তাৰ পৰা যিহেতু গাড়ী পূজা হৈ গ'ল এতিয়া কৰিব লাগিব আমাৰ পেট পূজা সেয়েহে আমি আহি গ'লোঁ মালিগাঁৱতে থকা এখন ৰেষ্টুৰেণ্ট ফাত্ৰিকা বুলি তাত আহি গ'লোঁ আৰু যিহেতু শাওণ মাহ চলি আছে বিশেষকৈ মই এইটো মাহত মাছ মাংস সেনেকৈ নাখাওঁ তথাপিও মই নিৰামিষে খালোঁ এয়া ফাইনেলি আহি পাই গ'ল গাড়ীখনৰ ঘৰ এয়া আমাৰ মামীয়ে ধুনীয়াকৈ গাড়ীখন পূজা কৰি আছে আৰু বিশেষ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু আপোনালোকে যদি আমাৰ এই চেনেলটোত নতুনকৈ চাই আছে ছাবস্ক্ৰাইব এটা কৰি দিব আশীৰ্বাদ কৰিব আৰু যাতে আগলৈ এনেকৈ আগুৱাই যায় আমাৰ দাদাই ধন্যবাদ জয় অসম জয় জুবিন দা।